হাই গাইজ, হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি অলপমান বাহিৰত ফুৰিব যাম। আপোনালোকক কিমানৰ ভাত খোৱা গাইজ ভিডিঅ' দিম। বহুতে কমপ্লেইনো কৰে সদায় সদায় ভাত খোৱা ভিডিঅ' দে বুলি। সেইকাৰণে গাইজ আজি অলপ ফুৰিব যাম, বাহিৰতো ফুৰিম আৰু আপোনাৰ হায়দৰাবাদখন আপোনালোকক দেখাম যিমানখিনি সম্ভৱ হয়। আজি ৰাতিপুৱা আমি ভাত পানী খাই লওঁ। ভাত আজি বেলেগ নাই, শুকান মাছ আৰু বিলাহী দি এখন ধুনীয়াকৈ এখন চব্জি বনাইছোঁ। অতি সোনকালে হোৱা চব্জি আৰু বেচেলাৰ কাৰণে বহুত ফাষ্ট আৰু এইখন চব্জি মানে একদম 10 মিনিটত আৰু আপোনাৰ ভাতকেইটা বনাই পেলাই তাড়াতাড়ি খাই বৈ আমি ৰাওনা হ'ম আমাৰ নিজৰ ব্লগ ভিডিঅ'ৰ সৈতে। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। এতিয়া আমি ভাত পানী খাই দেই তাড়াতাড়ি ওলাওঁ আৰু ৰেডি হৈ যাওঁ। থেংক ইউ। খোজকাঢ়ি আমি আহি গ'লোঁ আমাৰ মেট্ৰ' ষ্টেচন। ইয়াৰ পৰাই আমি ফুৰিবলৈ যাওঁ আৰু মেট্ৰ' চাই থাকোঁ। বলক এতিয়া আপোনালোকৰ মোৰ লগত এনেকৈ আমাৰ জাৰ্ণিটো আজি ষ্টাৰ্ট হ'ব। লেটছ গো। এনেকৈয়ে আমি অটোৰে আহিলোঁ। আহি কিনে আমি আকৌ বেলেগ এটা ষ্টেচন আহিলোঁ। যিহেতু মেট্ৰ' একেবাৰে নাযায়, এটা ষ্টপেজ এৰি আকৌ এটা ষ্টপেজত আপোনাৰ চেঞ্জ কৰিব লাগে। যিহেতু আমি আজি পাৰালৈকে আপোনাৰ গোটেই মানে কভাৰ কৰিব চাই আছোঁ, কিন্তু কভাৰ যিহেতু পাৰালৈকে কৰিম নোৱাৰিলে নাই, তেনেকুৱা পৰ্যায়ত আপোনাৰ মানে চেঞ্জ কৰি আছোঁ মেট্ৰ'। তাৰপিছত মোৰ লগৰজনে এনেকৈ ভিডিঅ' কৰি আছে, দুয়োজনে চেল্ফি ল'লোঁ। সিও অলপমান ব্লগ বনালা কেইটামান। এনেকৈ দিনটো আজি কেনেকৈ কি হয় চাই থাককচোন আপোনালোকে ভিডিঅ'টো। ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আকৌ ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। কি বা গাইজ চাই আছে মোৰ লগৰজনেহে জানে। কিবা বান্দৰৰ নিচিনাকৈ আছে, ইফালে একবাৰ চাইছে সিফালে একবাৰ চাইছে, মাজে মাজে হাঁহিও থাকে। ক'বা নাচছোঁ আৰু কি কৰিবা ধৰিছে এইবিলাক। মই মৰম দেখোঁ। অৰিজিনেল কেমেৰা মোৰো অৰিজিনেল হয়। অৰিজিনেল আছে, চবৰে অৰিজিনেল চাই এনেকৈ আমি দুয়োটাই আপোনাৰ টাইম পাছ কৰিলোঁ। তাৰপিছত ভাবিলোঁ যে আপোনালোকক অলপমান হায়দৰাবাদৰ আপোনাৰ চবচে ডাঙৰ ষ্টেচনটো দেখাওঁ, য'ৰ পৰা আপোনাৰ সকলো মেট্ৰ' ইয়াৰ পৰাই যায়। চাই লওক। হয়তো আমাৰ অসমত পিছে পৰা হ'ব পাৰে, হয়তো নাজানো। বাকী বাহিৰা দেশবিলাকত বহুত উন্নত হৈছে, ইয়াতেতো বহুত আগৰ পৰাই চলি আছে। এইখনে হৈছে আপোনাৰ মেট্ৰ' হয়। যিসকলে দেখিছে তেওঁলোকে বাৰু জানে, যিসকলে দেখা নাই তেওঁলোকে চাই লওক মেট্ৰ'। ইয়াতে আপোনালোকে টিকেট কৰিব লাগিব, তাৰপিছতে উঠি কোনো আপোনাৰ চৰকাৰী নহয়, এইটো টোটেলি প্ৰাইভেট হয়। চাই লওকচোন বাৰু কিমান ধুনীয়া। ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল। আমি এতিয়া টিকেট পাতি কৰিলোঁ। এতিয়া আমি ট্ৰেইনত উঠি যাম। বাই বাই, টাটা। আপোনালোকে চাই থাকক গাইজ, মানুহ বহুত, কিন্তু দেখাত আপোনাৰ বহুত সৰু যেন লাগে, কিন্তু মানুহ বহুত ধৰে আৰু অজস্ৰ মানুহ। ইমানে মানুহ যায় কোনো মানে ভাবিব নোৱাৰে, ঠেলা আছে। কিন্তু গাইজ যিমানে গৰম হওক ইয়াতে কিন্তু ফ্ৰীকৈ আপুনি বেছি খাব পাৰিব। দেখিছেনে গাইজ কিমান মানুহ হৈছে। এইবিলাক নামাৰ পিছতে আমি উঠিলোঁ। এনেকৈ আহি থাকোঁতে দেখিলোঁ আপোনাৰ মাজ ৰাস্তাৰে এখন ডাঙৰ এখন ট্ৰাক এখন ফাঁচি আছে। সেইকাৰণে গাইজ ট্ৰাক ড্ৰাইভাৰসকলক এটাই অনুৰোধ, ভাই অভিজ্ঞতা লওক আগতে ট্ৰাক চলাওক। দেখিছেনে কিমান পাব্লিকৰ ভিৰ হ'ল তাহাঁতৰ ভিৰৰ কাৰণে।
এনেকৈ আমি এখন ট্ৰেইনৰ পিছত আকৌ এখন ট্ৰেইন চেঞ্জ কৰিছোঁ, তাৰপিছত আকৌ অটো লৈছোঁ, লৈ পেলাই আকৌ আহিছোঁ, এনেকৈ গৈ আছোঁ ক'ত কি দেখাব পাৰোঁ আপোনালোকক মানে তাকে ভাবি আছোঁ, চিন্তা কৰি আছোঁ যে ক'ত কেনেকৈ কি দেখুৱাব পাৰোঁ। কিনো গাইজ দেখাব আৰু যিসকলে দেখি আছে তেওঁসকলেতো চায়ে আছে, যিসকলে দেখা নাই তেওঁলোকৰ কাৰণে হয়তো ভিডিঅ'টো নতুন হ'ব পাৰে। এইবিলাক আৰু ধৰ আপোনাৰ চহৰৰ জেগা যিহেতু কিছুমান ইয়াতে আপোনাৰ চাবলগীয়া একো নাই। আমি ধৰ আপোনাৰ গৈ আছোঁ, তাকে আপোনালোকক দেখুৱাই আছোঁ যে ভিডিঅ'টো আকাৰে আমি ক'ত গৈ আছোঁ কি আছোঁ আপোনালোকে লাষ্টলৈ গম পাব। ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। এনেকৈ আমি বহুত দূৰ যোৱাৰ পিছত ফাইনেলি আমাৰ অফিচটো পাই গ'লোঁ। আমি যিটো কামৰ কাৰণে গৈছিলোঁ, আমি আপোনাৰ একদম আমাৰ PF ESI য'ত যিমান আছে ধৰ এটা বহুত ডাঙৰ অফিচ হয়, ইয়াতে আপোনাৰ সকলো হয়। চ' আমাৰ আপোনাৰ ধৰ আমি যিহেতু আমি ঘৰলৈ যাম, কাৰণ আমি ডিউটিটো ৰিজাইন দিব লাগে, তাৰ কাৰণে আপোনাৰ কাগজ পত্ৰ য'ত যি দৰকাৰ তাকে আপোনাৰ জমা দিব গ'লোঁ, প্লাছ আপোনাৰ PF ESI আমাৰ য'ত যি কাম আছে গোটেইখিনি আপোনাৰ এই অফিচটোতে হয়, বহুত ডাঙৰ অফিচ হয়। ইয়াতে আমি গ'লোঁ, যাই কিনে আমাৰ যিটো আমাৰ মেইন অফিচৰ মানে বছ থাকে তেওঁৰ লগত কথা বতৰা পাতিলোঁ। এইটো হ'ল আপোনাৰ মেইন এণ্ট্ৰেঞ্চ। ইয়াৰ পৰা আমি এনেকৈ সোমাই গৈ আপোনাৰ একদম মানে ইয়াৰ পৰাই আপোনাৰ মেইন মানে হেৰি হয়, অফিচ ষ্টাৰ্ট হয়। তাৰ পৰা আমি লিফ্টেৰে গ'লোঁ, এনেকৈ যাই কিনে এইটো আপোনাৰ মই ক'ত ঘূৰি আছোঁ মই নিজে ক'ব নোৱাৰোঁ। ইফালৰ পৰা সিফালে গৈছোঁ, ইফালৰ পৰা ইফালে গৈছোঁগৈ। এনেকৈ টাইমটো দুয়োটাই পাছ কৰিলোঁ, কেইখন ফটো ল'লোঁ, ইয়াতে ৰিলচো বনালোঁ। কিন্তু মই ৰিলচো বনোৱা নাই, মোৰ লগৰজনে বনাইছে। দুয়োটাই এনেকৈ আপোনাৰ ভিডিঅ' কৰিলোঁ। কিন্তু গাইজ তামাম লাজ লাগছি। ওচৰৰ মানুহবোৰে সুধি আছে আমাক কি কৰি আছে বাপা বুলি হিন্দীতে। আমি কৈছোঁ এনেই আৰু কিবা কিবি কৰি আছোঁ বুলি কৈ আছোঁ আৰু গাইজ, কাক নকবি সঁচা কথা ভিডিঅ' কৰা বুলি। তেনেকৈ আৰু চাইছোঁ সেই মান নাই মাৰা, বোলে ৰিলচ বনাবৰ কাৰণে কেনেকৈ যাই আছে। এনেকৈ আৰু দুয়োটাই ৰিলচ চাইছোঁ গাইজ, ৰিলচ চাইছোঁ ইয়াৰ তাৰ মোচানটো চাওঁ বেটাৰ। তাৰপিছত ফাইনেলি আমাৰ অফিচিয়েলি কাম আমাৰ হ'ব আৰু বহুত টাইম নাই। এনেকৈ দিনটো পাৰ হ'ল। ফাইনেলি আমাৰ কাম কাজবিলাক হৈ গ'ল। এতিয়া আমি আমাৰ ৰুমলৈকে ৰাওনা হ'লোঁ। আমি এতিয়া ডাইৰেক্ট আহি আছোঁ আকৌ ট্ৰেইন ষ্টেচনলৈকে। এতিয়া আমি গৈ আছোঁ আপোনাৰ ট্ৰেইন ষ্টেচন, এইফালে পালোঁ আপোনাৰ ফাইনেলি আমি ট্ৰেইন ষ্টেচনতে আছোঁ। গোটেইখিনি ভিডিঅ' দিয়া নহ'ল যিহেতু ভিডিঅ'টো লং হ'ব, সেইকাৰণে আপোনাৰ কিছু ভিউজ দেখুৱালোঁ আপোনাৰ। ইয়াৰ পৰা একবাৰ চাই লওক আপোনাৰ পুৰা ভিউজটো আপোনালোকক দেখুৱাইছোঁ আপোনাৰ। এইটো আমাৰ লাষ্ট, ইয়াৰ পৰা আমি আৰু বাই বাই টাটা ঘৰলৈ। এতিয়া সময় হৈছে মোটামুটি আপোনাৰ 5টা বাজি গ'ল আৰু 5 মিনিট বাকী আছে। এয়া হৈছে আপোনাৰ ট্ৰেইন ষ্টেচন, আপোনাৰ ভিতৰৰ বাহিৰৰ গোটেইখিনি ভিউ চাই লওকচোন আপোনালোকে, কি ধুনীয়া এটা দৃশ্য। আপোনালোকে ভিডিঅ'টো আজি বহুত লং হ'ল গাইজ, কোনেও যাতে বেয়া নাপায়। যিহেতু আমাৰো ইমান এটা অভিজ্ঞতা নাই, এনেকৈ আমি পুৰা ঘূৰা ঘূৰি কৰি আছোঁ দুয়োটাই। ফাইনেলি আমি আহি গ'লোঁ গাইজ। এতিয়া ৰাতি হ'লে মোটামুটি 7:30মান বাজি গ'ল। এয়া হৈছে আপোনাৰ ৰাতিৰ ভিউজ। এনেকৈ আৰু আহি গ'লোঁ আৰু এতিয়া আপোনাৰ ভিডিঅ'টো আজিলৈকে ইয়াতে এণ্ডিং কৰি দিম আৰু।